আইনখনে আমাক কোনো কোনো যৌন নিৰ্যাতনকাৰী উহি আহিবৰ কাৰণে দিয়া নাই তাক উদ্ধাৰ কৰি আমি সৰু হওঁ তাৰ আইন আছে তাক শিকাব উদ্ধাৰ কৰিলোঁ ভৱিষ্যতে সেইটো তাক আমি উদ্ধাৰ কৰাৰ ধৰাই দিম ন্যায়াধীশ কৃষ্ণকান্ত আইনে বুজাই কৈছিল বোলে আমাৰ যেনিবা অসমত আমি কিবা আমাৰ পুৰুষৰ যথেষ্ট সমস্যা কম আছে বহুত কম কিন্তু নাৰী জাতি বোলে জন্মৰ গৰ্ভত স্থিতি লোৱাৰ 3 মাহৰ পৰা মৃত্যুলৈকে এখন প্ৰতিযোগিতা হয় সেই প্ৰতিযোগিতা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা হ'ল যিটো পক্সো আইনে ৰাখি লৈছে চিষ্টেম ন্যায়াধীশ আছে গতিকে এই ক্ষেত্ৰত পক্সো আইনৰ ওপৰত যে কেনেকৈ বুজি পাইছে কি এই চিষ্টেমটা আমি অলপ ভাল ভাল ইয়াৰ পাছত হয় তেওঁলোকে পুলিচ অফিচাৰে যি কৰিবলৈ দিয়ে এইটোৱে আপুনি কৰিলে এই লৈ যাতে এপিআৰ দিব নালাগে এতিয়া যেনিবা যিজনে পুলিচ অফিচাৰ আছিলে সি আপোনাৰ এফআইআৰটো গ্ৰহণ কৰিব বিচৰা নাই এই নিজা গাঁৱত আপোনালোকৰ এনেকুৱা মানুহ আছে ডিছকাছ কৰি পেলাই এইটো গাঁৱৰ মাজতে সমাধান কৰিব এইটো আপুনি একচেপ্ট কৰিবনে নকৰিব ন ঠিক এনেকুৱা আপুনি যদি আপোনালোকে যেনিবা আপোনাৰ পৰিয়াল বা কোনোবা যদি আপুনি দেখিছে এতিয়া আপুনি লিড ৰোল লৈছে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব প্ৰথমত পুলিচ থানাত যাব লাগিব যোৱাৰ পাছত এফআইআৰ কপিটো দিব লাগিব ইয়াৰ পাছত যিজনক আপোনালোকে এফআইআৰ দিছিলে এফআইআৰ কপিটো জেৰক্স ল'ব লাগিব জেৰক্স ল'ব লাগিব ইয়াৰ পাছতে মেডিকেল চেকআপ মেডিকেল চেকআপটো কিমান ঘণ্টাৰ ভিতৰত কৰিব লাগে বুলি আপোনালোকে ভাবে কিমান ঘণ্টাৰ ভিতৰত আপোনালোকে মেডিকেল চেকআপ কৰিব লাগে বুলি ভাবে Yes, 24 hours. 24 ঘণ্টাৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব মেডিকেল চেকআপ মেডিকেল চেকআপৰ পাছত যদি চাইল্ড কেয়াৰ ইনষ্টিটিউট বা পথা যদি এজেন্সি কাউন্সিলিঙৰ কাৰণে যদি লৈ যাবলৈ দিয়ে তেতিয়া তাতে লৈ যাব লাগিব হাই হেল্ল' হাই 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 কোপনি লাগিছিল কেইজন মানুহ এতিয়া এনেকুৱা কৰাৰ পাছত আমি কি কৰিব লাগিব এফআইআৰ কপিটো জেৰক্স কৰি ল'ব লাগিব তেওঁলোকৰ পৰা জেৰক্স কৰি লোৱাৰ পাছত মেডিকেলৰ পাছত মানে নেক্সট ষ্টেপটো আমি আগবাঢ়িব লাগিব কিন্তু যিজনে পুলিচ অফিচাৰ আছিলে এবিউজাৰ কালট্ৰিট তেওঁলোকৰ আলহী আছিলে কি সেইকাৰণে পুলিচ অফিচাৰে এফআইআৰটো ল'ব বিচৰা নাই এতিয়া এই পুলিচ অফিচাৰৰ ওপৰত একশ্যন ল'ব পাৰে বুলি আপোনালোকে ভাবে না নাভাবে ল'বই লাগিব যদি সি এনেকুৱা কৰিছে তেখেতক জেলত আমি পঠাব পাৰিম এইটো আপোনালোকে জানি ল'ব এফআইআৰ হৈ গ'ল এফআইআৰ হোৱাটো আকৌ তেওঁলোকে পুলিচ থানাৰ পৰা হায়াৰ অথৰিটিক জনাব লাগে ধৰি লওক অদালগুৰিত এফআইআৰ দিলে আপোনালোকে ইয়াৰ পাছত এইটো তেওঁলোকৰ ক্ৰাইম ব্ৰাঞ্চত গুৱাহাটীত ৰিপৰ্ট কৰিব লাগে যদি 24 ঘণ্টাৰ ভিতৰত কোনোবা অফিচাৰ যিজনে দায়িত্বত আছিলে তেওঁ যদি হায়াৰ অথৰিটিক রিপোর্ট করা নাই 1 ইয়ার জেলত আমি ভরাব পারো এটু এফআইআর কিছুমান
law আইন যে নহওক এতিয়া ৰেকৰ্ডিং দ্য statement of the child আমি যেনবা এফআইআৰ ললে পুলিচ থানাত আমিও দিলো তেওঁলোকে একসেপ্ট কৰিলে ইয়াৰ কি পদ্ধতি আছে বুলি আপোনালোকে ভাবে এফআইআৰ তো হৈ গ'ল পুলিচত আকৌ পুলিচ থানাত আকৌ কিছুমান কৰণীয় কাম থাকে এইবিলাক কি জানেনে কোনেবা স্যার তাত লৈকে যোৱা নাই আমি তাত লৈকে চাৰ্চিট লৈকে যোৱা নাই ইনিশিয়েল ষ্টেজত মানে এবিউজৰ কিবা কি ল'ব মই ভাবো এজাহাৰ দিয়াৰ পিছত মানে পুলিচসকলে যিজন মানে যাৰ ওপৰত হৈছে এবিউজটো তেওঁৰ বক্তব্যটো ল'ব চাইল্ডক সুধিব কি হৈছে কেনেকুৱা হৈছে তাৰ ভাষ্যৰ ওপৰত নেক্সট ষ্টেপটো ল'ব বুলি মই ভাবো আৰু এতিয়া জানা ভাষ্যটো গ্ৰহণ কৰিব হয় না নহয় এতিয়া এইটো এই ভাষ্য গ্ৰহণ কৰাটো কোনে কৰিব যদি নিৰ্যাতিতা ভিক্টিমে সৰু হলে কোনে ল'ব বুলি ভাবে আপুনি মানে যাৰ ওচৰত তাই কমফৰ্টেবল হয় একচুয়ালি পুলিচেও ল'ব পাৰে কিন্তু মই জনাত আৰু যদি মানে একেবাৰে সৰু বাচ্চা হলে পুলিচ দেখিলে ভয়ো খাব পাৰে গতিকে তাই যাৰ ওপৰত কমফৰ্টেবল হয় টিচাৰে হওক মাদাৰে হওক তেওঁলোকে চাইডত থাকিব তেওঁ সুধিব পাৰে আৰু ফিমেল পুলিচ অফিচাৰ ফিমেল মেল হ'ব নোৱাৰে দে মেল নহ'ব নোৱাৰে ফিমেল পুলিচ অফিচাৰে উইদাউট ড্ৰেছ কি কাকি কচা পিন্ধিব নালাগে তাৰ ওপৰত মানে ছোৱালীয়ে নিজৰ ৰেকৰ্ডিংটো দিব আৰু এইখিনি ক্লিয়াৰ হৈ গ'ল না থ্যাংক ইউ ম্যাডাম ইয়াৰ পাছত ৰেকৰ্ডিং কৰিলে এই ৰেকৰ্ডিংটো আপোনালোকে কোনটো ভাষাত হ'ব লাগে বুলি ভাবে আমাৰ ইয়াত ওদালগুৰিত অসমীয়া চলে হয় না নহয় অসমীয়া হ'ব বুলি ভাবেনে নিজৰ মাদাৰ লেংগুৱেজত মানে যি ভাষা তাই মানে ভালকৈ এক্সপ্ৰেছ কৰিব পাৰে ইয়াৰ পাছত ৰেকৰ্ডিং দিয়া সময়ত আমাৰ শিক্ষকসকলৰ আকৌ অকণমান বন্ধু থাকি যায় আমি কেতিয়াবা কাম কৰি যায় গাঁৱতে ছোৱালীয়ে যদি হেনো ফুটা গাঁৱত অকণমান ফুটা আছে প্ৰত্যেক মানুহে টকচোৱাত বান্ধ খাই থাকিলে বৰ্তমান যিখন অতি চোকা আহি পাপনৰ নিচিনা গায়কৰ বান্ধ খাইছে আপোনাক গম পাই নাই টিভি শ্ব' থাকোঁতে কোনোবা ছোৱালী যদি বহুত ধুনীয়া লাগিল সৰু ছোৱালী তেওঁ তাই সাৱতি ধৰিছোঁ মই তোমাক খালে লগে লগে মাকাকে